ধুবুৰীৰ বিৰচিং জৰুৱাত প্ৰতিবন্ধী কৰ্মচাৰী পৰিষদৰ ব্লক সমিতি গঠন। ধুবুৰী জিলাৰ প্ৰতিবন্ধী কৰ্মচাৰী পৰিষদে আজি বৰচিং জৰুৱা ব্লক সমিতি গঠন কৰে। সভাখনত উপস্থিত থাকে ধুবুৰী জিলাৰ প্ৰতিবন্ধী কৰ্মচাৰী পৰিষদৰ জিলা সভাপতি মিথুন কুমাৰ দে, সাধাৰণ সম্পাদক ৰুচুল হক, জিলা সমিতিৰ সদস্য গোলাপী ৰায় আৰু আন বিষয়ববী আৰু মুৰব্বী সমাজ। বৰচিং জৰুৱা ব্লক সমিতিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে কহিনুৰ খাতুন, সাধাৰণ সম্পাদক কছেৰ আলী, কাৰ্যকৰী সভাপতি ডালিমন নেছাকে আদি কৰি প্ৰায় 21জনীয়া এখন সমিতি গঠন কৰে। প্ৰতিবন্ধী লোকসকল সমাজৰ সকলো ক্ষেত্ৰতে সম অধিকাৰ আৰু সুসন্মানেৰে যাতে থাকিব পাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখক আৰু প্ৰতিবন্ধীসকলৰ অৰুণোদয় আৰু বিভিন্ন সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনায় জিলা সভাপতিগৰাকীয়ে। ধুবুৰীৰ পৰা উমৰ ফাৰুক শেখৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ প্ৰতিবন্ধীৰ মাজত একতা থাকিব লাগিব। কিন্তু একতা যদি নহয়, সংগঠন যদি নহয়, তেওঁলোকে আমাৰ প্ৰত্যেকটা বস্তুত 5% কৈ আছে। যিমান ডেভেলপমেণ্ট কাম আছে, পঞ্চায়তৰ পৰা জিলালৈ, জিলাৰ পৰা ষ্টেটলৈ যিমান আছে কাম, আমাৰ 5% আছে। চাকৰি থেকে জিলা বিকলাঙ্গ উন্নয়ন সুৰক্ষা সমিতিৰ উপদেষ্টা আৰু জিলা প্ৰতিবন্ধী কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক কি আজি বিচাৰো হয়, আজি কি হয়। আজি কি কৰিছে ইয়াতে বিৰচিং জৰুৱা স্থান আছে? আজি এখন আমি এখন কমিটি গঠন কৰিলোঁ, কাৰণ জৰুৱা অঞ্চলটো আমি বহুদিনৰ পৰা মনে মনে আশা কৰি আছোঁ যে আমাৰ ইয়াত বহুতো হেণ্ডিকেপ আছে, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমি সেইকাৰণে ইয়াত এখন আমাৰ প্ৰতিবন্ধীৰ মাজত এখন পূৰ্ণাংগ কমিটি গঠন কৰিলোঁ। হয়, বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে লাঞ্ছিত বঞ্চিত হৈ আছে হেণ্ডিক্ৰাইপসকলে, এই ক্ষেত্ৰত কি ক'ব? সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমি চৰকাৰক অনুৰোধ জনাওঁ যে চৰকাৰে যাতে আমাৰ লাঞ্ছিত বঞ্চিত হোৱা প্ৰতিবন্ধীসকলৰ, চৰকাৰেতো আঁচনি দিছে বহুত, যাতে আমাৰ আঁচনিখিনি আমাৰ ভালদৰে পায়, এইটো মই চৰকাৰৰ ওচৰত কামনা কৰিলোঁ। থেংক ইউ।